মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তি বিভাগ প্ৰৱেশ পৰীক্ষাৰ ২০২২ চনৰ গণিতৰ কেইটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ কৰো। সৰল ফুটত ৬০০ টকা ৪ বছৰত ৭২০ টকা হৈ গল। ফুটৰ হাৰ 2% বঢ়ালে 2% বঢ়ালে ৪ বছৰত ৬০০ টকা কিমান টকা হবগৈ সেইটো উলিয়াব লাগে। তাৰমানে আমাৰ কি দিয়া আছে, সৰল ফুটত ৬০০ টকা মানে আমাৰ দিয়া আছে মূলধন দিয়া আছে কিমান ৬০০ টকা। ৪ বছৰত কিমান টকা হয় ৬০০ টকা মূলধন ৬০০ টকা আৰু সময় আমি কি লিখিছো টি বুলি লিখিছো, সময় কিমান ৪ বছৰ সময়। তাৰ পিছত এইটো সুদ মূল মানে সবৃদ্ধি মূল কিমান দিয়া আছে, সবৃদ্ধি মূল দিয়া আছে এই সময় ৮২০ টকা। যদি ইয়াৰ পৰা আমাৰ কি লাগে, আমি ইয়াতে কি নাজানো, সুতৰ বছৰি সুতৰ হাৰ আৰ টু ৰেট অফ ইন্টাৰেষ্ট সেইটো আমি নাজানো, সেইটো উলিয়াব লাগে। গতিকে সেইটো যদি আৰ টু আমাক ইয়াতে উলিয়াব লাগে সুতৰ হাৰ নিশ্চয় বুজি পাইছা। তাৰ পিছতে আমি কি এই সুতৰ হাৰটো বঢ়াম, আৰ টু উলিয়াৰ পিছত আৰ টু সাপোজ 10% হল, তাতকে আৰু আমি 2% বঢ়াম মানে 10 + 2 12% হব পিছৰ খিনি, সেইটোহে উলিয়াব লাগে আমাৰ। গতিকে আমি প্ৰথমতে আৰ টু উলিয়াই লম প্ৰথম ক্ষেত্ৰত সুতৰ হাৰটো। গতিকে আমি কি জানো পি আৰ টি বাই 100 এইটো কি সৰল সুত, তাৰ লগত যদি আমি মূলধন যোগ কৰো, এইটো সৰল সুতৰ লগত মূলধন যোগ কৰিলে আমাৰ কি হ'ব, সবৃদ্ধি মূল হ'ব। এতিয়া ইয়াতে পি আমি ইয়াতে এইটো কি কৰিম, পি মানে কিমান ৬০০ টকা, আৰটো আমি নাজানো, টি টো কিমান ৪ বছৰ, এইটো 100 প্লাস পি মানে কিমান টকা ৬০০ টকা আৰু এ মানে সবৃদ্ধি মূল ৬০০ টকাটো হয় ৪ বছৰৰ মূৰত ৭২০ টকা। গতিকে এতিয়া আমি ইয়াতে কেনসেল কৰিলো, এইটো 0 কেনসেল কৰিলো। তাৰ পিছত 6 পূৰণ কিমান, আমি 6 পূৰণ 4 পূৰণ আৰ লিখিছো, আমি পূৰণ কৰা নাই। আৰু এই ৬০০ ইফালে আছে সেইফালে লৈ গৈছো, প্লাস আছে ইফালে লৈ গলে মাইনাস ৭২০ বিয়োগ ৬০০, তাৰমানে কিমান হ'ব, এইটো ১২০ টকা হ'ব। গতিকে ইয়াৰ পৰা আমি আৰ ইকুৱেল উলিয়াব পাৰিম ১২০, এইটো পূৰণ হৈ আছে, এইফালে গলে হৰণ ৬ ৪ পূৰণ হৈ আছে তলত আহিব। গতিকে আমি ৬ ৰে এইটো কেনসেল কৰিলো, ৬ দুগুণ ১২ শূন্য আৰু ৪ ৰে এইটো কেনসেল কৰিলে ৪ ৫ গুণ ২০ মানে 5, মানে সুতৰ হাৰ কিমান হল আমাৰ 5% হল, হাৰটো 5% ওলাল বছৰি সুতৰ হাৰ। এতিয়া আমাৰ দ্বিতীয় ক্ষেত্ৰত কি কৈছে, সুতৰ হাৰ 2% বঢ়ালে, গতিকে আমাৰ এই যিটো সুতৰ হাৰ আমি আৰ ডেছ বুলি কৈছো বঢ়োৱাৰ পিছত সুতৰ হাৰ 2% বঢ়াম, আমাৰ হৈছে কিমান 5%, 5%ৰ লগত আমি যদি 2% বঢ়াও কিমান হ'ব 7% সুতৰ হাৰ। যদি 7% হল ৪ বছৰ, সময় কিমান টি টো ৪ বছৰ। তাৰ পিছত কিমান টকা ৬০০ টকা কিমান হবগৈ, ৬০০ টকাটো আমাৰ কি মূলধন পি ৬০০ টকা হল, মূলধনটো কিমান ৬০০ টকা। এতিয়া আমাক কি উলিয়াব, কিমান হবগৈ মানে সবৃদ্ধি মূল উলিয়াব লাগে। গতিকে সবৃদ্ধি মূল আমি যদি উলিয়াও এইটো কি হব, পি আৰ টি বাই 100 প্লাস আৰু পি মূলধনটো যোগ কৰিব লাগে, এইটো সৰল সুত তাৰ লগত মূলধন যোগ কৰিলে কিমান টকা হবগৈ সেইটো উলিয়াব লাগে আমি। গতিকে পি মানে ৬০০
R মানে 7 T মানে 4 বছৰ এটো হল আৰু এটো কি P যু 6 বছৰ এটো হল গতিকে এইটো বিন্দু ক্যান্সেল গৈ 6 গুণ 42 আৰু 42 এটো ইমান টকা হ'ব 6 গুণ 42 42 4 গুণ 4 গুণ 8 4 4 গুণ 16 168 plus 600 তাৰ মানে ইমান টকা হ'ব গতিকে এইটো আমি যোগ কৰিলে 880 টকা হ'ব এনসার গতিকে 780 টকা মানে এইটো এনসার হ'ব তাৰ মানে উত্তৰ হাৰ যদি 2% বঢ়ালে মানে 7% হ'ব 4 বছৰত 7% লৈ 600 টকাৰ কিমান টকা হ'ব গৈ 780 টকা হ'ব এইটো হ'ব 2022 চনত এবাৰ আন এটা প্ৰশ্নটোৰ চাবা 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ হল কি হ'ব গতিকে আমি কিমান লব লাগে 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা গতিকে 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1000 হ'ব আটাইতকৈ ডাঙৰ সংখ্যা কি হল 9999 এটো আটাইতকৈ ডাঙৰ সংখ্যা গতিকে আমাক কি উলিয়াব দিছে সৰু সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ গতিকে আমি সৰু সংখ্যাটো পালো এতিয়া আমি ইয়াতে চাম মৌলিক উৎপাদক বিশ্লেষণ হৈ আছে নে নাই তাৰ মানে কি হ'ব লাগিব পূৰণ ফলত উৎপাদক বিশ্লেষণ মানে পূৰণ হৈ থাকিব লাগিব আৰু আটাইকেইটা সংখ্যাই মৌলিক সংখ্যা হৈ থাকিব লাগিব ইয়াতে আমি দেখা পাইছো 5টো মৌলিক সংখ্যা 8টো মৌলিক সংখ্যা নহয় গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণ নহয় আমি একদম ছুটিকে চাওঁ আমি ইয়াতে মৌলিক সংখ্যা কেইটা 4টো মৌলিক সংখ্যা নহয় গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণ নহয় এতে এইকেইটা 5 5 2 এইকেইটা মৌলিক সংখ্যা হয় এটো মৌলিক উৎপাদক বিশ্লেষণ হয় কিন্তু ই 1000 ৰ সমান এটো কি 1000 ৰ সমান হয় নে নহয় এটো আমি চাম এটো মৌলিক সংখ্যা নহয় 10 আছে গতিকে মৌলিক সংখ্যা নহয় গতিকে আমাৰ এই হিচাপত অপচন সি হ'ব আমি যদি তৎক্ষণাৎ আমি চাব লাগে আমি সি অপচন কি হ'ব কিন্তু আমি এটা কি কৰিছো এটো মৌলিক উৎপাদক বিশ্লেষণ কৰি চাও এটো আমি হৰণ কৰি চাও কিহেৰে হৰণ কৰি 2 ৰে 1000 2 ৰে 500 2 ৰে 250 2 ৰে 125 তাৰ পিছত 5 ৰে 25 হৰণ কৰি চাব 5 ৰে 25 গতিকে কেইটা 2 3টা 5 3টা গতিকে এনসার হ'ব এইটো আমি এই হৰণটো নকৰানো কিন্তু আমি গম পালো কাৰণ ইয়াতে 8 মৌলিক সংখ্যা নহয় 4 নহয় 10 নহয় গতিকে বাকি কেইটা নহয় এইটো অপচন হ'ব তথাপিতো আমি এবাৰ কৰি চালো যে 1000 ৰ মৌলিক উৎপাদক বিশ্লেষণ এইটোই হ'ব 1000 যে 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা 2022 চনত অহা আন এটা প্ৰশ্নটোৰ চাবা 25 45 আৰু 75 ৰ লসাগু কিমান গতিকে আমি কিহৰ উলিয়াব লাগে 25 45 আৰু 75 ৰ লসাগু আমি লসাগু কি কৰো লঘিষ্ঠ সাধাৰণ গুণিতক আমি এটা ছুটি নিয়মত এটো কৰিব পাৰো ছুটি নিয়মৰ হৰণটো আমি এতিয়া এই যে যেতিয়া আমি হৰণ কৰিম এটাতকৈ বেছি সংখ্যা হৰণ গলে আমি এই সংখ্যাৰে হৰণ কৰিম যেনে ইয়াতে আমাৰ কিমান হ'ব 2 ৰে হৰণ কাকো না যায় 2 ৰে হৰণ কৰিব নোৱাৰো 3 ৰে হৰণ যায়নে 5 2 পাছে 7 না যায় 3 ৰে 4 পাছে 9 3 ৰে যাব 7 পাছে 12 3 ৰে যাব গতিকে এটাতকৈ বেছি সংখ্যা হৰণ গলে আমি 3 ৰে হৰণ কৰিম গতিকে 3 ৰে এটো 25 টো না যায় আমি যেনেকৈ সেটালৈকে লিখিম 45 ক 15 3 গুণ 45 75 25 3 গুণ 75 আৰু 3 ৰে হৰণ যায় নে না যায় আমি চাম এটুক না যায় এটুক যাব এটুক না যায় গতিকে এটা হৰণ গলে আমি 3 ৰে হৰণ কৰি এইটো সংখ্যা হৰণ কৰি লাভ নাই গতিকে 3 ৰে নহৰু আমি কিহেৰে কৰিম 5 ৰে কৰিম 5 5 গুণ 25 5 3 গুণ 15 5 5 গুণ 25 আৰু 5 ৰে যায় দুটা যায় গতিকে আমি হৰণ কৰিম 5 ৰে 5 গুণ 5 3 টো হৰণ না যায় আমি যেনেকৈ আছে তেনেকৈ লিখিছো 5 গুণ 5 গতিকে লসাগু কিমান হ'ব এই কেটাৰ
লসাগু 3 পূৰণ 5 পূৰণ 5 পূৰণ 3 গতিকে এটো কি হ'ব 3 3 গুণ 9 আৰু 5 5 গুণ 25 25 9 গুণ কিমান হ'ব 225 এটো হ'ব কিমান 225 কাৰণ 25 10 গুণ কিমান হয় 250 গতিকে 225 হ'ব তাৰ লসাগু অপচন হ'ব D2 নিশ্চয় বুজি পাইছা এইটো এটা সবা নেক্সট 2022 চনতে অহা এটা 6.6 6.06 6.006 আৰু 66.6006 ৰ যোগফল কিমান এগৰা যদি যোগ কৰিব লাগে আমি কি কৰিম যোগ আৰু বিয়োগত দশমিকৰ ক্ষেত্ৰত দশমিকটো দশমিকৰ তলে তলে আমি ৰাখিম 6.6 6.06 এটো কি হ'ব 6.006 আৰু এটো কি হ'ব 66.6006 একেটা যোগফল উলিয়াব লাগে আমি দশমিকৰ তলে তলে দশমিকটো ৰাখিছো আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত এটো কৰিব লাগিব পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আমাৰ পূৰণৰ ক্ষেত্ৰত দশমিকৰ তলে তলে দশমিক ৰাখিব নালাগে এটা আমি চাও এটো ওপৰত একোনাই মানে কি আছে 0 আছে 6 একোনাই মানে 606 এটো যোগ কৰিলে 6 এটো 6 6 12 2 হাতে গল 1 6 কিটা আছে 4টা 6 4 গুণ 24 এতে 25 6 আৰু ইফালে 25 ৰ 2 আহিছে 6 2 8 গতিকে এটো কিমান হ'ব आंसर 85.2666 নেকি অপচন এটো B2 হ'ব 2022 চনত হোৱা আনটা প্ৰশ্নৰ উত্তৰ চাবা 20 হৰণ 5 হৰণ 2 যোগ 16 হৰণ 8 পূৰণ 2 যোগ 10 হৰণ 5 পূৰণ 3 যোগ 2 এখানে ব্র্যাকেট আছে ইমানৰ মান কিমান এটো মান উলিয়াব লাগে গতিকে আমি লিখি লৈছো তেনেকে এটো জি আছে এটো লিখি লৈছো লিখি এটা আমি কোনখিনি কাম কৰিব লাগে বদমাস ৰুল মতে বি আমি আগতে কৈছো BODMAS গতিকে ব্র্যাকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্রাকশন এটো কৰিব লাগে গতিকে ইয়াতে আমি কোনটো কৰিম এই ব্র্যাকেটৰ কাম কৰিম গতিকে 20 5 ৰে হৰণ কৰিলে 4 5 গুণ 20 হৰণ 2 যোগ 16 8 ৰে হৰণ কৰিলে 8 গুণ 16 2 হ'ব পূৰণ এই 2 টো যোগ 10 5 ৰে হৰণ কৰিলে 2 বাৰ যাব পূৰণ 3 যোগ 2 5 হল এটা সভা 4 2 ৰে হৰণ কৰিলে 2 যোগ 2 গুণ 4 2 5 গুণ 10 গতিকে এটো কিমান হ'ল 4 2 6 10 12 গতিকে আমাৰ आंसरটো হ'ব 16 হলে আমাৰ অপচন কোনটো হ'ব সি হ'ব 2022 চনত হোৱা আনটা প্ৰশ্নটো চাবা 12 সমষ্টি 16 ভাগৰ 1ৰ সমতুল্য দশমিক ভগ্নাংশৰ মান কি হ'ব গতিকে এটো আমাৰ যেটো অখণ্ড সংখ্যাটো কি আছে 12 আছে গতিকে এটো 12 হ'বই আমি কোনখিনি কৰিলে হ'ল 16 ভাগৰ 1টোৰ মানটো কিমান হেতু উলিয়ালে হ'ল কাৰণ আগৰখিনি কি হ'ব 12 দশমিক এটো হ'ব প্ৰতিটোৰে 12 দশমিক আছে গতিকে আমি কৰি একক 16 ৰে যদি হৰণ কৰো এটো কি হ'ব একত এটো শূন্য বাৰ যাব দশমিক কি আহি 1 and 0 to আহি দশমিকৰ পিছত প্ৰতিটো সংখ্যাৰ পিছতে কি থাকে দশমিক থাকে যে দশমিক দিলে তাৰ পিছত আমি ইফালে যিমান হলেও ভিন্ন বহুৱাই যাব পাৰি গতিকে ইয়াতে 10ত 16 কেইবাৰ যাব শূন্য বাৰ যাব আৰু ভিন্ন ললো 100 হল 16 6 গুণ 96 96 এটো 4 ইয়াতে আমরা 0 আমি লিখিব পাৰো যিমান হলে 0 লিখিব পাৰো ইফালে দশমিকৰ ফালে 16 গুণ 32 কিমান হল 8 শূন্য 80 16 5 গুণ 80 এটো হ'ব
গতিকে এই 16 ভাগৰ 1ৰ মানটো কিমান হ'ব গতিকে এইটো হ'ব এক সমষ্টি সৰি এই 12 সমষ্টি 16 ভাগৰ 1 মানে এইটো কিমান হ'ব 12 টো 12 থাকি দশমিক 16 ভাগৰ 1ৰ কাৰণে এইটো কিমান হ'ব 0.625 এইটো আমাৰ এনসাৰ এইটো এনসাৰ মানে আমাৰ কোনটো অপচন হ'ব সি অপচনটো হ'ব 12.0625 2022 চনৰ আনন্দ পুস্তকৰ সভা 13 ভাগৰ 1 7 ব্ৰেকেট আছে 7 যোগ 2 পূৰণ 5 পূৰণ 11 যোগ 2 পূৰণ 13 ৰ মান কিমান গণিত আছে গতিকে এইটো আমি কি কৰিম এইটো লিখি লৈছো লিখি 13 ভাগৰ 1 7 যোগ 2 5 গুণ 10 11 গুণ 11 10 গুণ 110 2 পূৰণ আমি 13 এনেকৈ লিখিছো আমাৰ উদ্দেশ্যটো কি যাতে 13 টো আমি বাহিৰত উলিয়াই ল'ব পাৰো আৰু উলিয়াই ল'লে সেই 13 টো এইটো কেনসেল যাব কমন লোৱা যেটো আমাৰ গতিকে এইটো 13 ভাগৰ 1 লিখিছো 110 আৰু 7 117 যোগ 2 পূৰণ 13 হল এতিয়া আমি লিখিম 13 ভাগৰ 1 117 মানে 13 9 গুণ আমাৰ কিমান 13 9 গুণ 117 2 পূৰণ 13 13 9 গুণ কিমান 117 গতিকে যোগ 2 পূৰণ 13 আমি লিখিছো মানে 13 টো ইফালে 13 ভাগৰ 1 পূৰণ এই 13 টো আমি ইয়াতো আছে আমি কমন ললো বাহিৰত উলিয়াই লৈ আহিলো ললে ইটো কি হ'ব ইয়াত কি থাকিল 9 থাকি 13 টো বাহিৰত আহিছে যোগ 2 থাকি হল এই 13 কাটা গ'ল বাহিৰত 1 থাকি 9 2 11 গতিকে আমাৰ এনসাৰটো কি হ'ব 11 হ'ব এইটো সি অপচনটো হ'ব গম পাইছা আমি এইটো পূৰণ কৰি নিদি এইটো আমি পূৰণ কৰি দিয়া আকৌ হৰণ কৰাতকে আমি এইটো 13 টো যাতে কমন ল'ব পাৰো কমন লৈ কেনসেল হয় এইটো আমি চিন্তা কৰিছো আৰু আমাৰ এইটো কি পালো ৰিজাল্টটো 11 পালো আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ